নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ মেথছৰ অসম জাতীয় বিদ্যালয়ৰ 3 নম্বৰ যিটো পাঠ আছিল লসাগু আৰু গসাউ। এই পাঠৰে আজি আমি অনুশীলনী 3A আলোচনা কৰিম আৰু অনুশীলনী 3Aৰে আজি আমি 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ শিকিম। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিওৱা। আমি ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ কৰি যিবোৰ সংখ্যা দিয়া আছে এই সংখ্যাবোৰৰ গসাউ উলিয়াবলৈ শিকিম। ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি প্ৰথম সংখ্যাকেইটা চাওঁ। প্ৰথম সংখ্যাকেইটা দিয়া আছে 28 আৰু 24। যেহেতু আমি যিটো পদ্ধতিত আজি আমি গসাউ উলিয়াম সেই পদ্ধতিটোৰ নাম প্ৰশ্নটো দিয়াই আছে। পদ্ধতিটোৰ নাম হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। গতিকে প্ৰথমেই আমাক যি দুটা সংখ্যা দিয়া আছে সেই সংখ্যা দুটাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব। প্ৰথম সংখ্যাটো চোৱা, প্ৰথম সংখ্যাটো দিয়া আছে আমাক 28। গতিকে প্ৰথমে আমি 28 সংখ্যাটোৰ উৎপাদক ভাঙি লওঁ। 28 সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰিম। 28ৰ একক ঘৰত 8 আছে, গতিকে যুগ্ম সংখ্যা 2য়ে হৰণ কৰিব পাৰিম। 2য়ে হৰণ কৰিলে হ'ব 2 × 2 2 × 4 = 8, 14 বাৰ যাব। 14 সংখ্যাটোক পুনৰ 2য়ে হৰণ কৰিব পাৰি, 2 × 7 = 14। 28ৰ উৎপাদক ভঙা হৈ গ'ল। এতিয়া আমি 24 সংখ্যাটোৰ উৎপাদক ভাঙিম। 24 সংখ্যাটোকো 2য়ে হৰণ কৰিব পাৰি, 2য়ে হৰণ কৰিলে 12 বাৰ যাব, 2 × 12 = 24 হয়। 12 সংখ্যাটোক আকৌ আমি 2য়ে হৰণ কৰিব পাৰিম, 2 × 6 = 12। 6 সংখ্যাটোক পুনৰবাৰ 2য়ে হৰণ কৰিব পাৰি, 2 × 3 = 6। গতিকে প্ৰথমে আমাৰ কামটো হ'ব আমি সংখ্যাবোৰৰ মৌলিক উৎপাদকত বিশ্লেষণ কৰিব লাগিব বা ভাঙি ল'ব লাগিব। মৌলিক উৎপাদক বুলি কওঁতে আমি চোৱা ইয়াত যিকেইটা সংখ্যা হৰণ কৰিব লৈছোঁ, হৰণ কৰা সংখ্যাকেইটা হৈছে 2 নতুবা 3। আমি মৌলিক সংখ্যাই হৰণ কৰিব লাগিব। যিবোৰ সংখ্যাক অন্য কোনো সংখ্যাৰে আমি বিভাজ্য কৰিব নোৱাৰোঁ। 2, 3, তাৰপিছতে আহিব 5 নতুবা 7, 11। আমি এনেকুৱা সংখ্যাবোৰক উৎপাদকত ভাঙি ল'ব লাগিব। আমি সংখ্যাকেইটা উৎপাদক ভাঙিলোঁ। উৎপাদক ভাঙি আমি যিকেইটা পালোঁ সংখ্যা সেইকেইটা আমি লিখি ল'ব লাগিব। প্ৰথম 28ৰ সংখ্যাটো লিখি লওঁ। 28ত আমি 2টো দুবাৰ পাইছোঁ, গতিকে আমি লিখিম 2 পূৰণ 2 পূৰণ 7। তাৰপিছত পিছৰ সংখ্যাটো আছে 24, 24। 24ৰ উৎপাদকত চোৱা, 24ত 2টো আহিছে 3 বাৰ, 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। এতিয়া আমি উলিয়াব লাগিব গসাউ। এতিয়া আমি যাওঁ গসাউলৈ। গসাউ উলিয়াবৰ কাৰণে আমি চোৱা, আমি গসাউৰ কাৰণে আকৌ উৎপাদকবোৰে পূৰণত ল'ব লাগিব। আমি গসাউ উলিয়াবলৈ হ'লে যিকেইটা উৎপাদক আছে, 28 বুলি ক'লে মন কৰা উৎপাদকত 28ত 2 আহিছে আৰু 7 আহিছে। তাৰপিছতে চোৱা 24ত উৎপাদক কেইটা হৈছে 2 আৰু 3। এতিয়া যেতিয়া আমি গসাউ উলিয়াওঁতে আমি সদায় সাধাৰণ উৎপাদকবোৰ ল'ম। সাধাৰণ মানে দুইটা সংখ্যাতে থকা উৎপাদকটো আমি বিচাৰি ল'ম। 28 আৰু 24 দুইটা সংখ্যাতে থকা উৎপাদকটো হৈছে 2। দুয়োটা সংখ্যাতে 2 সংখ্যাটো আছে বা 2 উৎপাদকটো আছে, কিন্তু 7টো দুইটা সংখ্যাতে নাই। মন কৰা 7টো মাত্ৰ 28ত আছে, কিন্তু 24ত নাই, গতিকে 7টো আমি নলওঁ। তাৰপিছতে 24ত মন কৰা 3টো আছে, কিন্তু 3টো 28ত নাই, গতিকে 3 সংখ্যাটো আমি ল'ব নালাগিব। আমি কি উৎপাদকটো ল'ম? তেতিয়াহ'লে আমি 2 উৎপাদকটো আমি গসাউ উলিয়াবলৈ ল'ম। এতিয়া আকৌ চোৱা 2 উৎপাদকটো 28ত কেইবাৰ আছে? 28ত 2টো আছে, দুবাৰ আছে। 28ত 2টো দুবাৰ। আকৌ 24ত চোৱা, 24ত 2টো আছে 3 বাৰ। 24ত আছে 3 বাৰ আৰু 28ত আছে দুবাৰ। তেতিয়াহ'লে আমি চোৱা 2টো কেইবাৰ ল'ম? দুবাৰ ল'ম নে 3 বাৰ ল'ম? তোমালোকে এই কথাটো মন দিবা। আমি কি কৰিলোঁ চোৱা, 7টো বাদ দিলোঁ। কিয় বাদ দিলোঁ? 7টো মাত্ৰ 28ত আছে, 3ত নাই, 7 বাদ দিলোঁ। 3টো বাদ দিলোঁ গসাউ ল'বলৈ। কিয় বাদ দিলোঁ? কাৰণ 3টো মাত্ৰ 24ত আছে, 28ত নাই, গতিকে 7 আৰু 3 বাদ দিলোঁ। এতিয়া আমি বিচাৰি পালোঁ যে 2 উৎপাদকটো ল'ব লাগে, কিন্তু 2 উৎপাদকটো লওঁতে আমি দেখিলোঁ যে 28ত 2টো দুবাৰ আহিছে আৰু 24ত 2টো 3 বাৰ আহিছে। গতিকে আমি কেইবাৰ ল'ম? দুবাৰ ল'ম নে 3 বাৰ ল'ম? তোমালোকে এইটো কথা মনত ৰাখিবা, যেতিয়া আমি গসাউ কৰিম সদায় সাধাৰণ উৎপাদকবোৰ সদায় তোমালোকে কমকৈ ল'বা। কেনেকৈ ল'বা? কমকৈ। য'ত কমকৈ আছে তাৰ পৰাই তোমালোকে উৎপাদকটো ল'বা। তেতিয়াহ'লে 2 ক'ত কমকৈ আছে? মন কৰা 2টো 28ত কমকৈ আছে। কেইবাৰ আছে? মাত্ৰ দুবাৰ আছে। গতিকে গসাউত কি হ'ব? 2টো আমি মাত্ৰ দুবাৰ লিখিব লাগিব। 2 পূৰণ 2। 2 দুগুণ হয় 4, গতিকে এই সংখ্যা দুটাৰ গসাউটো হ'ব 4। আকৌ এবাৰ চাই লোৱা কি কৰিলোঁ। আমি মাত্ৰ সাধাৰণ উৎপাদকবোৰ ল'ম, অৰ্থাৎ দুয়োটা সংখ্যাত থকা উৎপাদকবোৰ ল'ম আৰু সদায় কমকৈ থকা উৎপাদককেইটাহে আমি পূৰণ কৰিব ল'ম। আৰু কমকৈ থকা উৎপাদককেইটা পূৰণ কৰিলে আমি গসাউটো পাম। আমি এতিয়া
28 আৰু 24ৰ গসাউ পালোঁ যিটো হয় 4 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যা দুটা এই সংখ্যা দুটা দিয়া আছে 48 আৰু 72 প্ৰথমে আমি উৎপাদকত ভাঙো প্ৰথম সংখ্যাটো দিয়া আছে 48 48 সংখ্যাটোক 2 এ বিভাজ্য কৰিব পাৰি গতিকে প্ৰথম 2 এ বিভাজ্য কৰিম বা 2 এ বাৰ দিম 2 দুগুণ 4 2 4 গুণ 8 24ক 2 এ বিভাজ্য কৰিব পাৰি 2 এ বাৰ দিব পাৰি 2 12 গুণ 24 12 সংখ্যাটোক আকৌ 2 এ হৰণ কৰিব পাৰি 2 6 গুণ 12 6 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 3 গুণ 6 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 72 বা 72 72 সংখ্যাটোকো এককৰ ঘৰত 2 আছে বা যুগ্ম সংখ্যা হয় 2 এ হৰণ কৰিব পাৰি 2 এ যাব 36 বাৰ তাৰ পিছতে আকৌ 36 সংখ্যাটোক পুনৰবাৰ 2 এ হৰণ কৰিব পাৰি 2 এ 36ক যাব 18 বাৰ 2 18 36 18 সংখ্যাটোক আকৌ 2 এ হৰণ কৰিব পাৰি 2 9 গুণ 18 9 সংখ্যাটোক 3 এ হৰণ কৰিব পাৰি 3 3 গুণ 9 আমাৰ সংখ্যাকেইটাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গৈছে মৌলিক উৎপাদকত ভঙা হৈ গ'ল এতিয়া আমি সংখ্যাকেইটাৰ উৎপাদকত ভাঙি পোৱা সংখ্যাবোৰ লিখি লম 48ত চোৱা 48ত 2টো আহিছে মুঠতে 4 বাৰ এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ তাৰ লগতে 3টো আহিলে এবাৰ ইয়াৰ পিছৰ সংখ্যাটো হৈছে 72 72 ইয়াত 2টো আহিছে 3 বাৰ এবাৰ দুবাৰ তিনিবাৰ আৰু 3টো আহিছে দুবাৰ 3 পূৰণ 3 এতিয়া আমি উলিয়াব লাগিব গসাউ এতিয়া আমি তেতিয়াহলে গসাউ উলিয়াম গসাউত আমি কি কৰিম দুয়োটা সংখ্যাতে থকা উৎপাদকবোৰ লব লাগিব দুয়োটা সংখ্যাতে কি আছে চোৱা দুয়োটা সংখ্যাতে 2ও আছে আৰু 3ও আছে 48ত 2 আৰু 3 আছে আৰু 72টো 2 আৰু 3 আছে এতিয়া আমি চাম কমকৈ থকা কেইটা লাগে 48ত 2 মন কৰা 48ত 2টো আছে 4 বাৰ 2 4 বাৰ আছে আৰু 72ত 2টো আছে 3 বাৰ 72ত 2টো আছে 3 বাৰ তেতিয়াহলে আমি কমকে যদি লব লাগে 2টো কৰপা লব লাগিব বাৰু আমি 4 বাৰ লব লাগিব নে 3 বাৰ লব লাগিব যেহেতু কমকৈ লব লাগে আৰু কমকে লব লগা হোৱাৰ কাৰণে আমি 2টো 3 বাৰ লব লাগিব 2 কেবাৰ লম তেতিয়াহলে 3 বাৰ এবাৰ দুবাৰ 3 বাৰ ললো কাৰণ 72 বা 72 2টো 3 বাৰ আছে কমকৈ আছে তাৰ পিছতে চোৱা 3 48ত 3টো আছে মাত্ৰ এবাৰ আৰু 72ত 3টো আছে দুবাৰ কমকৈ লবলৈ হলে আমি 3 কেবাৰ লব লাগিব এবাৰ লবা নে দুবাৰ লবা কমকৈ হলে আমি 3টো লব লাগিব এবাৰ পূৰণ 3 এতিয়া আমি সংখ্যাকেইটা পূৰণ কৰি দিওঁ 2 দুগুণ 4 4 দুগুণ 8 আৰু 8 3 গুণ আকৌ মন কৰা 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ হয় 24 গতিকে এই সংখ্যাকেইটাৰ গসাউটো হ'ব 24 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাকেইটা 3 নম্বৰত থকা সংখ্যাকেইটা চোৱা এই সংখ্যাকেইটা দিয়া আছে 70 আৰু 84 আমি প্ৰথমে উৎপাদকত ভাঙি লওঁ প্ৰথম সংখ্যাটো দিয়া আছে 70 বা 70 70 সংখ্যাটোক প্ৰথম আমি 7 হৰণ কৰি দিওঁ 7 10 গুণ 70 হয় গতিকে 7 হৰণ কৰিলে 10 পালো 10টোক 2 এ হৰণ কৰিব পাৰি 2 5 গুণ 10 তাৰ পিছৰ সংখ্যাটো হৈছে 84 84 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 4 গুণ 8 আৰু 2 দুগুণ 4 42 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 দুগুণ 4 2 গুণ 2 21 সংখ্যা পালো 21টোক 3 এ হৰণ কৰিব পাৰি 3 7 গুণ 21 উৎপাদকত ভঙা হৈ গ'ল এতিয়া আমি উৎপাদকত ভাঙি পোৱা সংখ্যাবোৰ লিখি লওঁ 70 সংখ্যাটো যেতিয়া উৎপাদক ভাঙিছো তাত আমি 2 পালো 5 পালো আৰু 7 পালো আমি উৎপাদকবোৰ সৰুৰ পৰা ডাঙৰলৈ লিখিম একেবাৰে সৰু উৎপাদকটো হৈছে 2 লিখিম তাৰ পিছতে লিখিম 5 আৰু একেবাৰে শেষত লিখিম 7 এবাৰ আমি লিখিম 84 বা 84 উৎপাদকবোৰ 84 উৎপাদকত চোৱা 2টো আহিলে দুবাৰ 2 পূৰণ 2 তাৰ পিছতে 3টো আহিলে এবাৰ আৰু 7টো আহিলে এবাৰ এতিয়া আমি উৎপাদকবোৰ চাম 70 সংখ্যাত থকা উৎপাদকবোৰ চোৱা 70ত 2 আহিছে 5 আহিছে আৰু 7 আহিছে আৰু 84ত থকা উৎপাদকবোৰ চোৱা 84ত আহিছে 2 আহিছে 3 আহিছে আৰু 7 আহিছে এতিয়া সাধাৰণ উৎপাদক কেইটা প্ৰথমে আমি উলিয়াই লওঁ দুইটা সংখ্যাতে 2 আছে গতিকে আমি উৎপাদক গসাউৰ কাৰণে উৎপাদকত 2 ল'ব লাগিব 5টো নলওঁ কাৰণ 5টো মাত্ৰ 70ত আছে 84ত নাই তাৰ পিছতে আকৌ 3 সংখ্যাটো নলবা 3 উৎপাদকটো আমি ব্যৱহাৰ নকৰো কিয়নো 3টো মাত্ৰ 84ত আছে কিন্তু 70ত নাই তাৰ পিছতে দুইটা সংখ্যাতে 7 উৎপাদকটো আহিছে গতিকে আমি 7 উৎপাদকটো ল'ব লাগিব তেতিয়াহলে আমি দুইটা সংখ্যাতে পোৱা উৎপাদক কেইটা হৈছে 2 আৰু 7 এতিয়া আমি ক'ত কেবাৰ আহিছে চাই লওঁ 70 সংখ্যাটো যদি চোৱা 2টো আহিছে মাত্ৰ এবাৰৰ কাৰণে আহিছে 2টো মাত্ৰ এবাৰ আহিছে
7টো আহিছে মাত্ৰ এবাৰ 84ত 2টো আহিছে দুবাৰ আৰু 7টো আহিছে এবাৰ আমি গখাও তেতিয়াহলে কমকে যদি লব লগা হয় 2টো কেবাৰ লব লাগিব 2টো লব লাগিব এবাৰ আৰু 7টো লব লাগিব এবাৰ 7টো কমকে বুলি কলে এবাৰ আছে আৰু বেছিকৈ বুলি কলে 7টো এবাৰেই আছে গতিকে 7টো আমি এবাৰ লম আৰু 2টো এবাৰ লম তেতিয়াহলে আমি গখাও লিখো গখাউত আমি সাধাৰণ উৎপাদক কেইটা পালো এটা হৈছে 2 আৰু এটা হৈছে 7 7 আৰু 2 7 দুগুণ হ'ব 14 গতিকে সংখ্যা কেইটাৰ গখাউটো হ'ব 14 এবাৰ ইয়াৰ পিছৰ সংখ্যা কেইটা চাওঁ আহা ইয়াৰ পিছৰ সংখ্যা কেইটা দিয়া আছে 104 আৰু 117 উৎপাদকত ভাঙি লওঁ 104 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 এ হৰণ কৰো 2 5 গুণ 10 আৰু 2 দুগুণ 4 52 হ'ল 52 বা 52ক 2 এ হৰণ কৰিব পাৰি 2 দুগুণ 4 2 6 গুণ 12 26 26ক আকৌ 2 এ হৰণ কৰিব পাৰি 2 13 হ'ব 26 ইয়াৰ পিছৰ সংখ্যাটো আছে 117 117 আছে 117 সংখ্যাটোক আমি 2 এ বিভাজ্য কৰিব নোৱাৰো কাৰণ একক ঘৰত যুগ্ম অংক নাই গতিকে একে যদি যাব নোৱাৰি 3 এ বিভাজ্য কৰিব পাৰি নেকি আমি চাই লওঁ 3 নিয়মটো আছিল যে অংক কেইটা যোগ কৰিব লাগে অংক কেইটা আছে 1 1 আৰু 7 1 1 2 2 7 9 9 সংখ্যাটোক যেহেতু 3 এ বিভাজ্য কৰিব পাৰি গতিকে এই গোটেই সংখ্যাটোক 3 এ বিভাজ্য কৰিব পাৰি 3 এ হৰণ কৰিম 3 এ যদি হৰণ কৰো 3 3 গুণ 9 আৰু 3 9 গুণ 27 39 বাৰ যাব 39ক আকৌ 3 এ হৰণ কৰিম 3 এ গুণ 3 আৰু 3 3 গুণ 9 আমি সংখ্যা কেইটাৰ উৎপাদক ভাঙি শেষ কৰিলো এতিয়া আমি উৎপাদকত যিকেইটা সংখ্যা পালো লিখি লওঁ 104 পালো 2টো আহিছে 3 বাৰ 2 পূৰণ 2 পূৰণ 2 আৰু এটা সংখ্যা আহিছে হেতু হৈছে 13 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 117 117 উৎপাদকত চোৱা 3টো আহিছে দুবাৰ 3 পূৰণ 3 আৰু 13টো আহিছে মাত্ৰ এবাৰ এতিয়া আমি উলিয়াব লাগে গখাউৰ কাৰণে আমি তেতিয়াহলে বিচাৰিব লাগিব সাধাৰণ উৎপাদক মন কৰাচোন 104ত 2 আৰু 13 আছে 104 থকা উৎপাদক কেইটা আমি লিখি লওঁ 104ত আছে 2 আৰু 13 আৰু 117ত আছে 3 আৰু 13 তেতিয়াহলে 2টো আৰু 3টো আমি উৎপাদকত নলওঁ কিয়নো 2টো মাত্ৰ 104ত আছে আৰু 117ত মাত্ৰ 3টো আছে গতিকে 2 আৰু 3টো কাটি দিলো আমি তেতিয়াহলে লব লগা সাধাৰণ উৎপাদকটো হৈছে 13 উৎপাদকটো মন কৰা 13 উৎপাদকটো 104টো এবাৰ আছে আৰু 117টো মাত্ৰ এবাৰ আছে গতিকে গখাউত 13টো মাত্ৰ এবাৰে আহিব আৰু গখাউটো হ'ব 13 এবাৰ চাওঁ আহা ইয়াৰ পিছৰ সংখ্যা কেইটা 5 নম্বৰ দিয়া সংখ্যা কেইটা চোৱা দিয়া আছে 525 আৰু 857 প্ৰথমে উৎপাদক ভাঙো 525ক 525 সংখ্যাটোক 5 এ বিভাজ্য কৰিব পাৰি গতিকে 5 এ হৰণ কৰিম 5 গুণ 5 আৰু 5 5 গুণ 25 105 বাৰ যাব 105ক আকৌ আমি 5 এ হৰণ কৰিব পাৰিম 5 দুগুণ 10 5 গুণ 5 21ক 3 এ হৰণ কৰিব পাৰি 3 7 গুণ 21 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 875 এই সংখ্যাটোক আমি 5 এ হৰণ কৰিব পাৰো গতিকে 5 এ হৰণ কৰিম 5 গুণ 5 চোৱা 5 গুণ 5 বহাই দিয়াৰ লগে লগে 8ৰ 5 গল থাকিব 1 1টোৱে 7ৰ লগত লগ লাগি 17 হ'ব 17ক আমি কেবাৰ দিম 8ৰ পৰা 5 গল থাকিব 3 থাকিব 3 আৰু 7টো লগ লাগি হ'ব 37 37ক আমি 5 বাৰ দিম 7 5 গুণ 35 2 এটা তললে নামিলে বা বিয়োগ কৰি 2 পালো 2 টো 5 25 হ'ল 5 5 গুণ 25 175ক আকৌ 5 এ আমি হৰণ কৰিব পাৰো 5 3 গুণ 15 আৰু 5 5 গুণ 25 পালো 35 সংখ্যাটোক আকৌ 5 এ হৰণ কৰিব পাৰি 5 7 গুণ 35 উৎপাদক ভাঙি পোৱা সংখ্যাবোৰ লিখিম প্ৰথম সংখ্যাটো হয় 525 525ত 5টো আহিছে দুবাৰ 5 পূৰণ 5 3টো আহিছে এবাৰ আৰু 7টো আহিছে এবাৰ মন কৰিবা উৎপাদকবোৰ আমি সৰুৰ পৰা ডাঙৰলৈ যেটো লিখিব লাগে গতিকে প্ৰথমে আমি লিখিম 3 উৎপাদকটো লিখিলাম প্ৰথমে লিখিম 3 তাৰ পিছতে লিখিম 5 আৰু 5 আৰু একেবাৰে শেষত লিখিম 7 ইয়াৰ পিছৰ সংখ্যাটো আছে 875ত 5টো মন কৰা 5টো আহিছে 3 বাৰ এবাৰ দুবাৰ 3 বাৰ আৰু 7টো আহিছে এবাৰ সংখ্যা কেইটা যদি আমি চাওঁ প্ৰথম সংখ্যাটো দিয়া আছিল 525ত 3 আহিছে 5 আহিছে আৰু 7 আহিছে ইয়াৰ পিছৰ সংখ্যাটো হৈছে 875 ইয়াত
5 আহিছে আৰু 7 আহিছে দুইটা সংখ্যাতে থকা উৎপাদক কেইটা চোৱা দুইটা সংখ্যাতে থকা উৎপাদক কেইটা হৈছে 5 দুইটাতে 5 আছে আৰু দুইটাতে 7 আছে গতিকে আমি গখাও লওঁতে 5 আৰু 7 বোৰ আমি পূৰণ কৰিব লাগিব গতিকে গখাওৰ কাৰণে আমি পূৰণ কৰিব লাগিব 5 আৰু 7 কিন্তু আমি চাম এতিয়া কোনটো কেইবাৰ লম 5 টো মন কৰা 525ত 5 টো আছে দুবাৰ আৰু 7 টো আছে এবাৰ 875ত 5 টো আছে তিনিবাৰ আৰু 7 টো আছে এবাৰ যেহেতু আমি উৎপাদকত বা গখাও কৰোঁতে আমি উৎপাদকবোৰ সদায় কমকৈ ল'ব লাগে গতিকে 5 টো চোৱা 525ত দুবাৰ আছে আৰু 875 তিনিবাৰ আছে গতিকে কমকৈ যদি লওঁ 5 টো আমি দুবাৰ ল'ব লাগিব কমকৈ ল'ব লাগে গতিকে 5 টো আহিব দুবাৰ আৰু 7 টো মন কৰা 7 টো দুইটাতে অকল মাত্ৰ এবাৰে আহিছে গতিকে 7 টো মাত্ৰ এবাৰ পূৰণ কৰি দিবা তেতিয়াহ'লে কি হ'ব 5 5 গুণ 25 25ৰ লগত 7 পূৰণ 25ৰ লগত 7 টো পূৰণ কৰি দিওঁ 5 7 গুণ 35ৰ 5 উকলিব 3 7 2 গুণ 14 14ৰ লগত 3 যোগ কৰিলে হ'ব 17 175 গতিকে এই সংখ্যা দুটাৰ গসাউটো হ'ব 175 এবাৰ চাওঁ 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নত সংখ্যা কেইটা দিয়া আছে 108 180 আৰু 144 প্ৰথম সংখ্যাটো দিয়া আছে 108 108ৰ উৎপাদক ভাঙো 108ক 2 এ হৰণ কৰিব পাৰি 2 5 গুণ 10 আৰু 2 4 গুণ 8 54 পালো 54ক আকৌ 2 এ বিভাজ্য কৰিব পাৰি 2 এ যাব 27 বাৰ 2 27 গুণ 54 27ক 3 এ হৰণ কৰিব পাৰি 3 9 গুণ 27 আৰু 9 সংখ্যাটোক 3 এ হৰণ কৰিম 3 3 গুণ 9 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 180 180 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 9 গুণ 18 আৰু 0 90 হ'ল 90 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 45 গুণ 90 45 সংখ্যাটোক 3 এ হৰণ কৰিব পাৰি 3 15 45 15টোক 3 এ হৰণ কৰিব পাৰি 3 5 গুণ 15 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 144 144ক 2 এ হৰণ কৰিব পাৰি 2 7 গুণ 14 আৰু 2 2 গুণ 4 72টোক আকৌ 2 এ হৰণ কৰিব পাৰি 2 36 গুণ 72 36 সংখ্যাটোক 2 এ আকৌ এবাৰ হৰণ কৰিব পাৰি 2 18 গুণ 36 18ক 2 এ হৰণ কৰিব পাৰি 2 9 গুণ 18 আৰু 9 সংখ্যাটোক 3 এ হৰণ কৰিব পাৰি 3 3 গুণ 9 ইয়াতে চোৱা আগৰ অংকবোৰৰ নিচিনা একেই কিন্তু ইয়াত আমি সংখ্যা পালো তিনিটা ইয়াত আমি একে ধৰণৰ নিয়মে ব্যৱহাৰ কৰিম সাধাৰণ উৎপাদক লম আৰু কমকৈ থকা উৎপাদকবোৰ পূৰণ কৰিম প্ৰথম সংখ্যাটো দিয়া আছে 108 108ত 2টো আহিছে দুবাৰ 2 পূৰণ 2 আৰু 3টো আহিছে তিনিবাৰ 3 পূৰণ 3 পূৰণ 3 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 180 180ত 2টো আহিলে দুবাৰ তাৰ পিছতে 3টো মন কৰা 3টো আহিলে দুবাৰ আৰু 5টো আহিছে এবাৰ ইয়াৰ পিছৰ সংখ্যাটো হৈছে 144 144ত 2টো আহিছে 4 বাৰ এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ আৰু 3টো আহিছে দুবাৰ 3টো মাত্ৰ দুবাৰ আহিলে এতিয়া উলিয়াব লাগে আমি গখাও কাৰণে কি হ'ব সাধাৰণ উৎপাদকবোৰ পূৰণ কৰিব লাগিব ইয়াতে লিখো আমি গখাও গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াতে আমি দেখিলো যে আটাইকেইটা সংখ্যাতে 2 উৎপাদকটো আছে গতিকে আমি 2 উৎপাদকটো পূৰণ কৰিব লাগিব 2টো আমি কি কৰিম কমকৈ ক'ত আছে চাওঁ আহা 108ত 2টো মাত্ৰ দুবাৰ আছে 180টো দুবাৰ আছে আৰু 144ত আছে 4 বাৰ কিন্তু আমি কমকৈ যদি ল'ব লাগে 2টো আমি মাত্ৰ দুবাৰ ল'ব লাগিব 2টো ল'ম দুবাৰ 2 পূৰণ 2 মন কৰিবা আমি এটা সংখ্যাৰ পৰাহে 2 লৈছো মাত্ৰ 108 বা 180 মন কৰিবা মাত্ৰ কমকৈ য'ত 2 থাকে আমি তাৰ পৰাই ললো আমি দেখিলো যে কমকৈ 2 দুবাৰে আছে গতিকে 2টো দুবাৰ ললো তাৰ পিছতে চাম 3 উৎপাদকটো মন কৰা 3 উৎপাদকটো 108ত আছে তিনিবাৰ 180ত আছে দুবাৰ আৰু 144ত আছে দুবাৰ গতিকে কমকৈ যদি ল'ব লগা হয় 3টো আমি ল'ব লাগিব মাত্ৰ দুবাৰ তাৰ পিছতে চোৱা 5 উৎপাদকটো নাহে কিয়নো নাহিব 5টো মাত্ৰ 180তে আছে গতিকে 5 উৎপাদকটো নাহে এতিয়া এই সংখ্যা কেইটা পূৰণ কৰো 2 2 গুণ 4 4 3 গুণ 12 আৰু 12 3 গুণ হয় 36 গতিকে গখাওটো হ'ব 36 বা 36 এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যা কেইটা 396 আমি প্ৰথমে উৎপাদকত ভাঙি লওঁ 396 সংখ্যাটোক আমি 3 এ বিভাজ্য কৰিব পাৰো গতিকে 3 এ বিভাজ্য কৰো 3 গুণ 3 3 3 গুণ 9 3 2 গুণ 6 132 সংখ্যাটোক আকৌ 3 এ বিভাজ্য কৰিব পাৰি 3 এ বিভাজ্য কৰো 3 4 গুণ 12 আৰু 3 4 গুণ 12
44 44ক 2 হৰণ কৰিব পাৰি 2 22 গুণ 44 22ক 2 হৰণ কৰিব পাৰি 2 11 গুণ 22 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 363 363 সংখ্যাটোক 3 বিভাজ্য কৰিব পাৰি 3 গুণ 3 3 দুগুণ 6 3 গুণ 3 আৰু 121 সংখ্যাটো পালো 121 সংখ্যাটোক 11 বিভাজ্য কৰিব পাৰি 11 11 121 ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 330 330 সংখ্যাটোক আমি প্ৰথমে 3 এ হৰণ কৰি দিওঁ 3 এ হৰণ কৰিলে 3 11 33 হ'ব শূন্যটো লগত বহুৱাই দিলো আমি পালো 110 2 এ হৰণ কৰিব পাৰি 2 এ হৰণ কৰো 2 5 গুণ 10 আৰু 2 5 গুণ 10 55 হ'ল 55 সংখ্যাটোক আকৌ আমি 5 এ হৰণ কৰিম 5 11 55 আমাৰ মৌলিক উৎপাদকত ভঙা হৈ গ'ল এতিয়া আমি উৎপাদকবোৰ লিখি লওঁ প্ৰথম সংখ্যাটো দিয়া আছে 396 ইয়াতে মন কৰা সৰু উৎপাদকটোৰ পৰা লিখো সৰু উৎপাদকটো হৈছে 2 2টো আহিছে দুবাৰ গতিকে 2 লিখি ললো তাৰ পিছতে 3 উৎপাদকটো মন কৰা 3টো আহিলে দুবাৰ আৰু 11টো আহিলে এবাৰ ইয়াৰ পিছৰ সংখ্যাটো হৈছে 363 363 সংখ্যাটোত 3টো আহিছে এবাৰ আৰু 11টো আহিছে দুবাৰ তাৰ পিছৰ সংখ্যাটো হৈছে 330 330 সংখ্যাটোত 2টো আহিছে এবাৰ 3টো আহিছে এবাৰ 5টো আহিছে এবাৰ আৰু 11টো আহিছে এবাৰ আমি উলিয়াব লাগে গসাউ আমি উলিয়াম তেতিয়া হলে গসাউত মন কৰিবা আমি সাধাৰণ উৎপাদক লম আৰু কমকৈ থকাটো লম মন কৰাচোন আটাইকেইটা সংখ্যাতে 2টো অহা নাই গতিকে 2টো নাহিব কি আহিব 3 আহিব 3 কমকৈ থকা 396 3টো দুবাৰ আছে আৰু 360 3টো মাত্ৰ এবাৰ আছে আৰু 330টো এবাৰ আছে গতিকে 3টো আহিব এবাৰ তাৰ পিছত মন কৰা আটাইকেইটা সংখ্যাতে 11 উৎপাদকটো আছে 11টো কমকৈ ক'ত আছে মন কৰা 396ত 11টো কমকৈ এবাৰ আছে 363 দুবাৰ আছে আৰু 330টো এবাৰ আছে গতিকে কমকৈ যদি আমি 11টো লওঁ 11টো মাত্ৰ ল'ব লাগিব এবাৰ 3 আৰু 11 আহিলে 3 11 হ'ব 33 গতিকে সংখ্যা দুটাৰ গসাউটো হ'ব 33 এবাৰ আমি চাম 8 নম্বৰ অংকটো ইয়াত দিয়া আছে প্ৰথম সংখ্যাটো দিয়া আছে 120 120ৰ উৎপাদক ভাঙি লওঁ 120ক 2 এ হৰণ কৰিব পাৰি 2 6 গুণ 12 আৰু শূন্যত লগত লগাই লিখি দিব লাগিব 2 এ 60 হৰণ কৰিব পাৰি 2 3 গুণ 6 লগত শূন্য লগাই দিব লাগিব তাৰ পিছতে 30ক 2 এ হৰণ কৰিম 2 15 30 আৰু 15ক 3 এ হৰণ কৰিব পাৰি 3 5 গুণ 15 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 960 এই সংখ্যাটোক আমি প্ৰথমে হৰণ কৰি দিওঁ 2 এ হৰণ কৰিলে 2 4 গুণ 8 2 8 গুণ 16 লগত শূন্য আহিব 480 পালো 480ক আকৌ 2 এ হৰণ কৰিব পাৰি 2 2 গুণ 4 2 4 গুণ 8 আৰু শূন্যটো লগত লগাই দিলো 240ক আকৌ 2 এ হৰণ কৰিব পাৰি 2 12 24 লগত আহিব শূন্য 12টোক 120 আহিলে 120ক 2 এ হৰণ কৰিব পাৰি 2 4 গুণ 12 আৰু লগত শূন্য 60 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 30 গুণ 60 30ক আকৌ 2 এ হৰণ কৰিব পাৰি 2 15 30 15ক 3 এ হৰণ কৰিব পাৰি 3 5 গুণ 15 ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 600 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 3 গুণ 6 লগত শূন্য দুটা 300 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 15 30 লগত শূন্যত লগাই দিম 150 পালো 2 এ হৰণ কৰিব পাৰি 2 7 গুণ 14 2 5 গুণ 10 75 বাৰ গ'ল 75ক 3 এ হৰণ কৰিব পাৰি 3 25 75 হয় আৰু 25ক 5 এ হৰণ কৰিব পাৰি 5 5 গুণ 25 তেতিয়াহ'লে মৌলিক উৎপাদক ভঙাৰ পাছতে আমি সংখ্যাবোৰ লিখি লওঁ প্ৰথম সংখ্যাটো দিয়া আছে 120 সংখ্যাটো 2টো আহে 3 বাৰ এবাৰ দুবাৰ 3 বাৰ তাৰ পিছতে আহিব 3 আৰু 5 ইয়াৰ পিছৰ সংখ্যাটো হৈছে 960 960 সংখ্যাটোত মন কৰা 2 কেইবাৰ আহিছে এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 2টো লিখিব লাগিব 6 বাৰ এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 3 এবাৰ আৰু 5টো আহিছে এবাৰ ইয়াৰ পিছৰ সংখ্যাটো আছে 600 সংখ্যাটোত 2টো আহিছে 3 বাৰ এবাৰ দুবাৰ 3 বাৰ তাৰ পিছতে 3টো আহিলে এবাৰ আৰু 5টো আহিলে দুবাৰ এতিয়া আমি যেটো গসাউ উলিয়াব লাগে গসাউত আমি কি কৰিম সদায় উৎপাদকবোৰ কমকৈ অহাবোৰ লম মন কৰা 120ত 2 আহিছে 3 আহিছে আৰু 5 আহিছে আৰু তাৰ পিছৰ সংখ্যাটো মন কৰা পিছৰ সংখ্যাটো দিয়া আছে 960 আমি উৎপাদকবোৰ এইখিনিতে লিখি লওঁ 120ত মন কৰা 120 সংখ্যাটোত আহিছে 2 আহিছে 3 আহিছে আৰু 5 উৎপাদকটো আহিছে তাৰ পিছৰ সংখ্যাটো হৈছে 960
960 সংখ্যাটোত 2 আহিছে, তাৰ পিছতে আহিছে 2ৰ পাছতে আহিলে 3, 2ৰ পাছত আহিলে 3 আৰু আহিলে 5। 600 সংখ্যাটোতো একেধৰণে আমি পালোঁ, 2 আহিছে, 3 আহিছে আৰু 5 আহিছে। গতিকে আটাইকেইটা উৎপাদকে আমাৰ সাধাৰণ হিচাপে আছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব? কমকৈ থকা উৎপাদকবোৰ বিচাৰি উলিয়াব লাগিব। তোমালোকে চোৱা, আমি 120 সংখ্যাটোত চাই লওঁ। 120ত 2টো আহিছে 3 বাৰ, 120ত 2 আহিলে 3 বাৰ। তাৰ পিছত 960 সংখ্যাটোত 2টো আহিলে এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ। 2টো আহিলে 6 বাৰ। 960ত 2টো আহিলে 6 বাৰ আৰু 600 সংখ্যাটোত 2টো আহিলে মুঠতে 3 বাৰ। আমি কি কৰিব লাগে? 2টো আটাইতকৈ কম সংখ্যক ল'ব লাগে, কমকৈ ল'ব লাগে। গতিকে 2টো যদি একেবাৰে কমকৈ ল'ব বিচাৰোঁ, 2টো আমি 3 বাৰ ল'ব লাগিব। 2 কমকৈ কেইবাৰ ল'ব লাগিব? 2 কমকৈ ল'লে 2 ল'ব লাগিব 3 বাৰ। পূৰণ তাৰ পিছৰ সংখ্যাটো চোৱা। তাৰ পিছৰ উৎপাদকটো হৈছে 3। 120ত 3টো আহিছে মাত্ৰ এবাৰ, 120ত 3টো এবাৰ আহিলে। 960ত 3টো আহিলে, 960টো 3টো মাত্ৰ এবাৰ আহিলে। তাৰ পিছৰ সংখ্যা 600, 600 সংখ্যাটোতো 3টো মাত্ৰ এবাৰ আহিছে। তেতিয়াহ'লে দেখিলোঁ যে 3টো আটাইকেইটা সংখ্যাতে এবাৰে আহিছে। গতিকে কমকৈ যদি ল'ব বিচাৰোঁ, 3টো ল'ব লাগিব মাত্ৰ এবাৰ। এটা কথা লিখোঁতে আমাৰ ভুল হৈছে, 2টো আমি 3 বাৰ ল'ব লাগে, ইয়াত 2 লিখিব লাগে। ইয়াত আহিব 2 3 বাৰ, তাৰপিছত 3 এবাৰ। এবাৰ যাওঁ 5 উৎপাদকটো চাবলৈ। 120ত 5টো আছে এবাৰ, 960ত 5টো আছে এবাৰ আৰু 600 সংখ্যাটোত 5টো আছে দুবাৰ। গতিকে কমকৈ যদি 5টো ল'ব বিচাৰোঁ, 5টো মাত্ৰ এবাৰ ল'ব লাগিব। তেতিয়াহ'লে 5টো যদি এবাৰ লওঁ, আমি পালোঁ এইকেইটা সংখ্যা। আমি এতিয়া উৎপাদকত পোৱা সংখ্যাকেইটা পূৰণ কৰি দিওঁ। কি কি আহিলে চোৱা? 2 আহিলে 3 বাৰ, 3 এবাৰ আৰু 5টো এবাৰ। 2 দুগুণ 4, 4 দুগুণ 8, 8ৰ লগত 5 পূৰণ কৰোঁ, 8 5 গুণ 40, 40ৰ লগত পূৰণ কৰোঁ 3, 40ৰ লগত 3 পূৰণ কৰিলে হ'ব 120। গতিকে এই সংখ্যাকেইটাৰ গসাউটো হ'ব 120। এইবাৰ আমি চাম 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ সংখ্যাটো দিয়া আছে 106। প্ৰথমে আমি 106 সংখ্যাটোৰ উৎপাদক ভাঙি লওঁ। 106, 106ক 2 হৰণ কৰিব পাৰি। 2 5 গুণ 10, 2 3 গুণ 6, 53 পালোঁ। 53টো নিজে এটা মৌলিক সংখ্যা হয়, গতিকে আমি আৰু কোনো সংখ্যাৰে বাৰ দিব নোৱাৰোঁ। ইয়াৰ পিছৰ সংখ্যাটো আছে 159। এই সংখ্যাটোক 3 হৰণ কৰিব পাৰি। 3 হৰণ কৰিলে 3 5 গুণ 15, 3 3 গুণ 9, 53 পালোঁ। 53টো নিজে মৌলিক সংখ্যা, আমি হৰণ কৰিব নোৱাৰোঁ। ইয়াৰ পিছৰ সংখ্যাটো আছে 371। 371 সংখ্যাটোক 7 হৰণ কৰিব পাৰি। 7 যদি হৰণ কৰোঁ, 7 5 গুণ 35 হ'ব আৰু 7 3 গুণ 21। উৎপাদক ভঙা হৈ গ'ল। প্ৰথম সংখ্যাটো দিয়া আছিলে 106। 106ত অহা উৎপাদককেইটা হৈছে 2 পূৰণ 53। তাৰ পিছৰ সংখ্যাটো দিয়া আছিলে 153। 153ত অহা সংখ্যাকেইটা হৈছে 3 পূৰণ 53 আৰু ইয়াৰ পিছৰ সংখ্যাটো হৈছে 371। 371ত অহা উৎপাদককেইটা হৈছে 3 × 53। এতিয়া মন কৰা, আটাইকেইটা সংখ্যাতে অহা উৎপাদকটো চোৱা। আটাইকেইটা সংখ্যাতে অহা উৎপাদকটো হৈছে 53 আৰু কমকৈ বুলি ক'লেও 53টো আটাইকেইটা সংখ্যাতে এবাৰ আছে, বেছিকৈ বুলি ক'লেও এবাৰ আছে। গতিকে গসাউৰ কাৰণে আমি পূৰণ কৰিব নালাগে, মাত্ৰ সাধাৰণ উৎপাদকটো লিখি দিলেই হ'ব। সেইটো হৈছে 53। গতিকে এই সংখ্যাকেইটাৰ গসাউটো পালোঁ 53। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি চাওঁ আহা গসাউ উলিয়াব দিয়া একেবাৰে শেষৰ সংখ্যাকেইটা। প্ৰথম সংখ্যাটো দিয়া আছে 1794। আমি প্ৰথমে উৎপাদকত ভাঙোঁ, 2 হৰণ কৰোঁ। 2 8 গুণ 16, 2 9 গুণ 18, 2 8 গুণ 16, 890। এইটো 4 হৈছিলে, 6 নহয় 4 হয়। তেতিয়াহ'লে ভুল হৈছে, এইটো 4 হয়। তেতিয়াহ'লে ইয়াত আমি বাৰটো সলনি কৰিব লাগিব। সংখ্যাটো দিয়া আছিলে 1794। 2 হৰণ কৰোঁ, 2 হৰণ কৰিলে হ'ব 2 8 গুণ 16, 2 9 গুণ 18 আৰু 2 8 গুণ 14, 897। 897ক 3 হৰণ কৰিব পাৰি। 3 হৰণ কৰোঁ, 3 2 গুণ 6, 3 9 গুণ 27 আৰু 3 9 গুণ 27, 299। 299ক 13 হৰণ কৰিব পাৰি। 13 যাব 2 2 3, 23 বাৰ। তাৰ পিছৰ সংখ্যাটো দিয়া আছে 2346। 2346ক 2 হৰণ কৰিব পাৰি। 2 এগুণ 2, 2 এগুণ 2, 2 7 গুণ 14 আৰু 2 3 গুণ 6, 1173। 1173ক আকৌ আমি 3 হৰণ কৰিব পাৰোঁ। 3 হৰণ কৰি দিওঁ, 3 3 গুণ 9, 3 9 গুণ 27 আৰু 3 গুণ 3,
391 391ক হৰণ কৰিব পাৰি 17 হৰণ কৰিব পাৰি 17 যাব 2 টো 3 23 বাৰ ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 4761 4761ক 3 হৰণ কৰিব পাৰি 3 হৰণ কৰিলে পাম 3 গুণ 3 3 5 গুণ 15 3 8 গুণ 24 আৰু 3 7 গুণ 21 এবাৰ আমি এই সংখ্যাটো পুনৰবাৰ 3 হৰণ কৰিব পাৰিম 3 5 গুণ 15 3 2 গুণ 6 3 9 গুণ 27 529 529 সংখ্যাটোক 23 হৰণ কৰিব পাৰি 23 যাব 23 বাৰ এতিয়া আমি উৎপাদকত পোৱা সংখ্যাবোৰ লিখি লওঁ 1794 উৎপাদকত 2 আহিছে এবাৰ 3 আহিছে এবাৰ 13 আহিছে এবাৰ আৰু 23 টো আহিছে এবাৰ ইয়াৰ পিছৰ সংখ্যাটো হয় 2346 2346ত 2 আহিছে এবাৰ 3 আহিলে এবাৰ 17 আহিলে এবাৰ আৰু 23 টো আহিলে এবাৰ তাৰ পিছৰ সংখ্যাটো হয় 4761 4761ত 3 টো আহিছে দুবাৰ 23 টো আহিছে দুবাৰ এতিয়া আমি উলিয়াও গখাউৰ কাৰণে আমি সদায় সাধাৰণ উৎপাদকৰ একেবাৰে কমকৈ থকাটো ল'ব লাগে আটাইকেইটা সংখ্যাতে 2 সংখ্যাটো নাই গতিকে গখাউত 2 সংখ্যাটো বা 2 উৎপাদকটো নাহে তাৰ পিছৰ সংখ্যাটো হৈছে 3 1794 3 টো এবাৰ আহিছে ইয়াৰ পিছৰ সংখ্যাটো 3 টো মাত্ৰ এবাৰ আহিছে 2346 টো 3 টো এবাৰ আহিছে আৰু 4761 টো 3 টো মাত্ৰ এবাৰ আহিছে গতিকে আমি যদি কমকে ল'বলৈ লওঁ 3 টো মাত্ৰ ল'ব লাগিব এবাৰ তাৰ পিছৰ সংখ্যাটো হৈছে আটাইকে 13 মন কৰা 13 টো মাত্ৰ প্ৰথম সংখ্যাটোত আছে বাকি কেইটাত নাই 13 নাহে 17 টো মাত্ৰ 2 নম্বৰ সংখ্যাটোত আহিছে বাকি কেইটাত নাই 17 নাহে তাৰ পিছৰ সংখ্যাটো আহিব 2 টো 3 23 23 টো মন কৰা আটাইকেইটা সংখ্যাতে আছে আৰু একেবাৰে কমকে যদি 23 টো ল'ব বিচাৰো 23 টো কমকৈ এবাৰে আছে গতিকে 3 পূৰণ 23 পূৰণ কৰিলে 3 3 গুণ 9 3 2 গুণ 6 গখাউটো হ'ব 96 ছাত্ৰ ছাত্ৰীসকল আকৌবাৰ তোমালোকক মনত পেলাই দিছো যেতিয়া তোমালোকে গখাউ উলিয়াবা আমি কি নিয়ম শিকিলো আজি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এই পদ্ধতিত যেতিয়া গখাউ উলিয়াবা তোমালোকে কি কৰিবা গখাউ উলিয়াবলৈ সংখ্যাকেইটা উৎপাদক ভঙাৰ পাছতে সদায় কি কৰিবা সাধাৰণ উৎপাদক ল'বা আৰু আটাইতকৈ কমকৈ য'ত আছে তাৰ পৰাহে তোমালোকে উৎপাদকবোৰ লৈ পূৰণ কৰি দিবা আৰু পূৰণ কৰি দিলে তোমালোকে সংখ্যাকেইটাৰ গখাউ উলিয়াব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ